নমস্কাৰ সকলোকে মোৰ আন এটি নতুন মিনি ব্লগলৈ মই স্বাগতম জনাইছোঁ। আজি মোৰ ৰাতিপুৱাৰ ৰুটিন ভিডিঅ' এটা আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইলিয়ানাৰ লগত। আৰু এয়া ইলিয়ানা আৰু মই ৰাতিপুৱা শুই উঠিলোঁ। আজি মঙলবাৰ, ভিডিঅ'টো নেক্সট ডেহে যাব। ইলিয়ানাৰ যিহেতু স্কুল আছে সেয়েহে মই লৰালৰিকৈ ভাত অকণমান পাতি দিছোঁ। আজি তাইক ভাতৰ লগত পালেং, বিলাহী, আলুৰ অকণমান জোল বনাই দিম। মই অকণমান হেল্ডি খানা খুৱাবলৈ তাইক বিচাৰোঁ যিমান পাৰোঁ। আৰু ৰাতিপুৱা সদায় ভাত অকণমানকৈ খুৱাই পঠাব চেষ্টা কৰোঁ, কাৰণ ভালদৰে টিফিন একেবাৰেই নাখায়। সেইকাৰণে ৰাতিপুৱা ভাতকণ খালে মানে টেনশ্যন নাথাকে। আৰু এয়া মই তাই স্কুললৈ ৰেডি কৰি দিলোঁ। সদায় আমাৰ দুজনী মানে হেয়াৰ ষ্টাইল বনাওঁতে টাইম লাগে, কিয়নো তাই ফ্ৰেণ্ডছবিলাকৰ হেয়াৰ ষ্টাইল সদায় দেখি আহি পেলাই মোক কয়, ৰমা এনেদৰে বনাই দিয়া, আমুক ফ্ৰেণ্ডৰ দৰে বনাই দিয়া, তামুক ফ্ৰেণ্ডৰ দৰে হেয়াৰ ষ্টাইল কৰি দিয়া। আৰু আজি তাই এইটো হেয়াৰ ষ্টাইল বনালে। এয়া মই ইলিয়ানাৰ কাৰণে ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ। তাই অমলেটটো প্লেন অমলেট খাই বেছি ভাল পায়, গতিকে মই অকণমান নিমখ দি পেলাই লোকেল কণী এটা অমলেট কৰি দিলোঁ। তাৰপিছত তাই স্কুললৈ থ'বলৈ মই ৰেডি হৈ গ'লোঁ। তাই এতিয়া মানে পাপাকে তাইক পূজা ঘৰৰ পৰা ফুড দিছে, সেয়েহে ফুডটো লৈ পেলাই ওলাই আহিছে। আৰু তাই স্কুললৈ মাত্ৰ 1 মিনিটৰ ৰাস্তা, কিয়নো আমাৰ কোৱাৰ্টাৰৰ একেবাৰে অপজিটতে স্কুলখন। সেয়া গেট আহি পালোৱেই 1 মিনিটতে। আৰু ৰাতিপুৱা আজি এজনী ফ্ৰেণ্ডৰ ককাকে মানে থ'ব আহি পেলাই সিহঁতক ৰ'দ লগোৱাই আছে। কেইজনীমান মিলি ৰ'দতে বহি আছে। ময়ো ভাল পালোঁ, ৰ'দ অকণমান ল'ব লাগে ৰাতিপুৱা, যিহেতু 8:30 বাজিছে। আৰু ঘৰত আহি আমাৰ কাৰণে এটা ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। মই ৰাতিয়ে কেইটামান চাউল ভিজাই থৈছিলোঁ। চাউলখিনি মই মিক্সি জাৰ এটাত ভালদৰে গুড়া কৰি ল'লোঁ। তাৰপিছত বিট এটাও গুড়া কৰি এই চাউলৰ গুড়িখিনিতে মানে পিঠাগুড়িখিনিত মিক্স কৰি দিলোঁ। আৰু গাজৰ এটা ভালদৰে মিহি মিহিকৈ কাটি দিলোঁ। তাৰপিছত পেন এখন লৈ তাতে অকণমান অলিভ অইল দিলোঁ। আপোনালোকে যিকোনো অইলেই দিব পাৰে। মই অকণমান অলিভ অইল দি পেলাই এনেদৰে ৰাতিপুৱা আমি খাবৰ কাৰণে কেইটামান পিঠা বনাই ল'লোঁ। ইয়াতে আছে চাউলৰ গুড়ি, বিট আৰু গাজৰৰ মিক্স মানে আৰু অকণমান কণী ভুজিয়া বনাই ল'লোঁ। আৰু এনেদৰে হেল্ডি কিবা এটা ৰাতিপুৱা খালে ভাল লাগে। আৰু আজিকালি মোৰ কি উপলব্ধি হয় জানে, বয়স বঢ়াৰ লগে লগে মানে নিজকে বহুত মেচিয়ৰ্ড যেন লগা হৈছে। কিয় কৈছোঁ মানে কিছুমান জীৱনত এনেকুৱা সময় মই মিছ ইউজ কৰিলোঁ, মানে বহুত বেয়া কামত মিছ ইউজ কৰা নাই, কিন্তু এনেকুৱা লাগে সেই সময়খিনি যদি মই ভালদৰে মানে সময়ৰ কাম সময়ত কৰিলোহেঁতেন, জীৱনত বহুতখিনি আগবাঢ়ি গ'লোহেঁতেন। এনেকৈ কিছুমান আপোনালোকৰ বাৰু উপলব্ধি হয়নে? মোৰ কিন্তু হয় আজিকালি। ইলিয়ানা আৰু স্কুলৰ পৰা আহিয়ে গ'ল। অহাৰ পিছত তাই অকণমান ফল মূল খালে, খাই লৈ পেলাই এয়া আজি বোলে ৰাধা হ'ব। সদায় স্কুলৰ পৰা আহি এনেদৰে কষ্টিউম পিন্ধি লয় তাই। এদিন ৰাধা নাচিব, এদিন ভাৰত নাট্যম নাচিব, এদিন বিহু নাচিব। ডেইলি মোৰ এইখিনিয়ে কাম। আৰু তাই স্কুলৰ পৰা অহাৰ পিছত আজি এয়া টিভিত গান লগাই দিছোঁ, গান শুনি শুনি এনেকৈ নাচি আছে। ভালো লাগে সৰু ল'ৰা ছোৱালী থাকিলে ন, এইখিনি সময় আৰু ক'ত তাই ডাঙৰ হোৱাৰ পিছত ক'ত পাম। তাই ডাঙৰ হোৱাৰ পিছত তাই পঢ়া শুনাৰ কাৰণে হয়তো ক'ৰবাত বাহিৰত থাকিব, বা লগত থাকিলেও তাই ব্যস্ত থাকিব নিজৰ পঢ়া শুনা কেৰিয়াৰক লৈ। তেতিয়াতো আৰু মোক সময়ে দিব নোৱাৰিব, বা তেতিয়া মই অকলশৰীয়া অনুভৱ কৰিম চাগে। এয়া মঞ্জুলিকা হৈছে দেই, মঞ্জুলিকা ভূত বোলে তাই। এতিয়া কেতিয়াবা এনেকুৱা লাগে ইৰিটেট হৈ যাওঁ কেতিয়াবা, মানে মা 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 ইটো সিটো, ইটো লাগে সিটো লাগে। এইটো নেক্সটটো কষ্টিউম, ছেম ডে। এনেদৰে আধা ঘণ্টা এটা কষ্টিউম পিন্ধিব, আকৌ আধা ঘণ্টাৰ পিছত বেলেগ এযোৰ কাপোৰ পিন্ধাই দিব লাগিব। মানে দুপৰীয়া ভাত নোখোৱালৈকে তাই এইবিলাকে কৰি থাকিব, নাচ গান, তাৰ মাজতে অকণমান মোবাইল চাব। দুপৰীয়া আমি 1:30-2টামান বজাৰ ভিতৰত ভাত খাওঁ, আৰু সেই ভাত খোৱাৰ পিছতহে অকণমান তাই হোমৱৰ্ক কৰে। হোমৱৰ্ক কৰি পেলাই শুই যায়। তেতিয়া অকণমান মই মানে ৰিলেক্স হওঁ। আৰু তাৰপিছত শুই উঠাৰ লগে লগে আকৌ আৰম্ভ তাই মা মা মা, আকৌ নাচ গান। তাই নাচি বহুত বেছি ভাল পায়। এইবাৰ ভাবি আছোঁ ডান্সৰ স্কুলত দিম জানুৱাৰীৰ পৰা। এতিয়া ডিচেম্বৰ মাহটো যাওক। আৰু এই যে মঞ্জুলিকা কেনেকৈ হৈ আছে, গোটেই মুভিখন চাইছিলে তাই আমাৰ লগত। আৰু আবেলি হ'লেই নহয়, আবেলি আকৌ কাপোৰ কানিবিলাক ভৰাবই হ'ল। কাপোৰ কানি ভৰালোঁ। এয়া ইলিয়ানাক অকণ বাহিৰত লৈ আহিলোঁ। আৰু এইবিলাক মই কোৱাৰ্টাৰতে অলপ ফুল চুল লগাই ৰাখিছোঁ। প্লেণ্ট কিছুমান লগাইছোঁ, আৰু ফুল বিশেষ ফুলি থকা গছ নাইকিয়া। আৰু আমাৰ কোৱাৰ্টাৰৰ এইটো বাহিৰটো হয়, বাৰাণ্ডা, সেই দুটা গেৰেজত 2খন গাড়ী থাকে। আৰু এইফালে বাহিৰখন গেটখন যথেষ্ট ডাঙৰ, মানে আমাৰ কেম্পাছটো বহুত ডাঙৰ হয়। এইফালে এনেকৈ বাগান আছে,
আৰু বেক চাইডে আমাৰ খেতি কৰিব পৰাকে অলপমান জেগা আছে। এইবিলাক জেগা আছে যদিও ইয়াতে ভালকে খেতি নহয়। এনেদৰে টাববিলাকত মই কিছুমান প্লান্ট লগাই ৰাখিছোঁ। ভাল লাগে, মই ফুল বহুত বেছি ভাল পাওঁ। জলফাই, আমলখি, জলকীয়াৰ আচাৰ বনাইছোঁ, চব ৰ'দত দি ৰাখিছোঁ।